মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ পাঠ্যপুথিৰ অনুশীলনী 1ৰ 1 নম্বৰ অংকটো কৰিবলৈ গৈ আছো। 1 নম্বৰ অংকটোত কৰিবলৈ কোৱা হৈছে বিস্তাৰ কৰা। তলৰ সংখ্যাবোৰ বিস্তাৰ কৰি দেখুওৱা। এতিয়া আমি বিস্তাৰ কৰিম। কেনেকৈ কৰিম চোৱা, যে বিস্তাৰ মানে বহলাই লিখিব লাগে। কেনেকৈ বহলাই লিখিম চোৱা, একেবাৰে সহজ। ক নম্বৰটো চোৱা, কিমান আছে? 4 6 5 7 8, অৰ্থাৎ একক, দশক, শতক, হাজাৰ, অযুত। একক, দশক, শতক, হাজাৰ, অযুত, অৰ্থাৎ একক, দশক, শতক, হাজাৰ 46,578। এতিয়া আমি ইয়াক কেনেকৈ কৰিম চোৱা। প্ৰথমতে কি কৰিবা, সমান চিহ্ন দিবা। সমান চিহ্ন দিয়াৰ পাছত প্ৰথম 4 লিখিবা। 4, তাৰপিছত চাবা 4ৰ পাছত কেইটা ঘৰ আছে, 1 2 3 4। এতিয়া আমি 4টা শূন্য লিখিবা। 1 2 3 4। তাৰপিছত কি হৈ আছে, অংকটো যোগ কৰিব লাগিব, অৰ্থাৎ যোগ চিহ্ন পাতিম। বিস্তাৰ অৰ্থাৎ ভাঙি দিম, যোগ পাতিলো। তাৰপিছত কি থাকিল, 4টো লিখিলো। তাৰপিছত 6 থাকিল, 6 পাতি 6ৰ পাছত কিমান ঘৰ আছে চোৱা, 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, অৰ্থাৎ 3টা শূন্য। 1 2 3 যোগ 6ৰ পাছত কি আছিল, 5। 5ৰ পাছত কেইটা ঘৰ আছে, এঘৰ, 2 ঘৰ, 1 2। তাৰপিছত কি আছে, 7। 7ৰ পাছত কেই ঘৰ আছে, এঘৰ, যোগ। তাৰপিছত কি আহিব, তাৰপিছত কি থাকিল, শেষত থাকিল 8। 8ৰ পাছত এঘৰো নাই, গতিকে 8টো এনেকৈ হ'ব। অৰ্থাৎ বিস্তাৰ কৰা ক'লে এই ধৰণে কৰিম। আমি 4 পাতিলো, 4 পাছত এঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 4টা শূন্য, 1 2 3 4। ঠিক তেনেদৰে 6 যোগ চিহ্ন পাতি 6, এঘৰ, 2 ঘৰ, 3 ঘৰ, এঘৰ, 2 ঘৰ, 3 ঘৰ, অৰ্থাৎ 3টা শূন্য। 5ৰ পাছত 2 ঘৰ, এঘৰ, 2 ঘৰ, এঘৰ, 2 ঘৰ। 7ৰ পাছত এঘৰ, এটা শূন্য। 8ৰ পাছত একো সংখ্যা নাই, গতিকে 8 বহিব। অৰ্থাৎ অংকটো আমি এই ধৰণে কৰিম। নিশ্চয় তোমালোকে ধৰিব পাৰিছা কেনেকৈ কৰিছো। তেতিয়াহ'লে খ নম্বৰ অংকটো লৈ যাওঁ। খ নম্বৰ অংকটো চোৱা, অৰ্থাৎ বিস্তাৰ কৰা মানে অৰ্থাৎ যোগ চিহ্নৰ দ্বাৰা কি কৰিব লাগিব, ইহঁতক বহলাই লিখিব লাগিব। অৰ্থাৎ যোগ হৈ আছে, গোটেই অংকটো কি হৈ আছে, যোগ হৈ আছে। এতিয়া আমি খ নম্বৰটো অংকটো লৈ যাওঁ চোৱা। খ নম্বৰ অংকটো 8 4 3 7 9 0 5 সমান চিন দিলো। এতিয়া চোৱা 8 পাতিবা। ইয়াৰ পাছত চোৱা, এঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, 6 ঘৰ, অৰ্থাৎ কেইটা শূন্য বহিব, এতিয়া তোমালোকে কোৱাচোন। 6টা শূন্য বহিব, হয় নাই? 1 2 3 4 5 6। ইয়াৰ পাছত কি পাতিম, আমি যোগ চিহ্ন পাতিম, নহয় জানো? তাৰপিছত কি লিখিম আকৌ, 8ৰ পাছত কি আছে, 4 পাতিম। কেই ঘৰ বহিব, এঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, 5 ঘৰ, অৰ্থাৎ কেইটা শূন্য বহিব এতিয়া, 5টা। 1 2 3 4 5টা, অৰ্থাৎ 1 2 3 4 5 যোগ চিহ্ন। তাৰপিছত কি আছে, 3 পাতিম। কি হ'ব, এঘৰ, 2 ঘৰ, 3 ঘৰ, 4টা। 1 2 3 4 যোগ। তাৰপিছত কি আছে, 7 আছে, হয় নে? 7 3 পাছত 7 আছে। 7 পাছতে
এঘৰ দুঘৰ তিনিঘৰ, এঘৰ দুঘৰ তিনিঘৰ যোগ। তাৰপিছত কি আছে? ন। নৰ পাছত কেইঘৰ হ'ব? এঘৰ দুঘৰ যোগ। ইয়াত এটা কথা মন কৰিবা, এই শূন্য আছে, শূন্যটো ইয়াত নিলিখিলেও হ'ব, ডাইৰেক্ট তোমালোকে বিস্তাৰ কৰাত কি লিখিব পাৰা? শূন্য শূন্য লিখি কেইঘৰ লিখিম আমি? লিখিলেও খুচি, যদি লিখিব বিচাৰিছে লিখি ল'ব পাৰা শূন্য শূন্য, অৰ্থাৎ দুঘৰ, হয় নাই? তাৰপিছত 5 এই ধৰণে কৰিলো। নহ'লে এই শূন্যকেইটা নাপাতি নিলিখি ডাইৰেক্ট লিখিব পৰা চিধা, কিন্তু অসুবিধা হ'ব বুলি ভাবি মই লিখি দিছোঁ। পৰীক্ষাত এই ধৰণে লিখিলেও নাকাটিব, গতিকে তোমালোকে এই ধৰণে বুজি পাইছানে অংকটো? এই ধৰণে বিস্তাৰ কৰি দিছোঁ। এতিয়া গ নম্বৰটোলৈ মন দিয়া। গ নম্বৰটো কি আছে চোৱা। গ নম্বৰটো 3 0 0 4 8 5। আমি 3 পাতিম। 3 1 2 3 4 5 এটা ঘৰ বহিব শূন্য, এটা দুটা তিনিটা চাৰিটা পাঁচটা যোগ। এতিয়া আমি শূন্যকেইটা নকৰিলেও হ'ব, ডাইৰেক্ট 4 ঘৰলৈ গুচি যাওঁ। 4 পাছত কি হৈছে? এঘৰ দুঘৰ, দুটা শূন্য পাতি দিলা। 8 যোগ 8 কেইঘৰ আছে? এঘৰ যোগ 5। আমি এই শূন্যকেইটা আমি বিস্তাৰ নকৰিলেও হ'ব, গতিকে 4 পাছত কেইঘৰ আছে? এঘৰ দুঘৰ, এঘৰ দুঘৰ। 5ৰ পাছত কোনো ঘৰ নাছিল, 5 বহাই দিলোঁ। এতিয়া চাম আমি কেই নম্বৰটো? ঘ নম্বৰটো কি দি আছে? 4 0 3 5 8 4 9 1। এতিয়া চোৱা কেনেকৈ কৰিম। 4 কেইঘৰ হ'ব? এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ পাঁচঘৰ ছঘৰ সাতঘৰ, 7টা শূন্য মানে কোটিত আছে। 2 3 4 5 6 7 2 3 4 5 6 7 1 2 3 4 5 6 7, অৰ্থাৎ 7 ঘৰ যোগ। এই শূন্যটো নকৰিলেও হ'ব, এৰি দিম, ডাইৰেক্ট 3 পাতি দিম। 3 হ'লে কেইঘৰ আছে? এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ পাঁচঘৰ, এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ পাঁচঘৰ যোগ 3 পাতিলে কিমান হ'ব? 5। 5ৰ পাছত কেইঘৰ হ'ব? এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ, এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ হ'ল। তাৰপিছত কি আহিব? 5ৰ পাছত 8 যোগ 8 কেইঘৰ হ'ব? এঘৰ দুঘৰ তিনিঘৰ, এঘৰ দুঘৰ তিনিঘৰ। তাৰপিছত কিমান আহিলে? 4 আকৌ 4 কি হ'ব? এঘৰ দুঘৰ, এঘৰ দুঘৰ। তাৰপিছত 9 হ'লে কি হ'ব? এঘৰ। তাৰপিছত 1 1ৰ পাছত একো সংখ্যা নাই, গতিকে 1ৰ পাছত একো সংখ্যা নাই, 0 নকৰিব। গতিকে এই ধৰণে আমি বিস্তাৰ কৰিলোঁ, বিস্তাৰ মানে বহলাই লিখিলোঁ। এতিয়া চোৱা শেষৰটো ঙটো চাওঁ। ঙটো তোমালোকে নিশ্চয় ধৰিব পাৰিছা। এতিয়া চাওঁ নম্বৰটো চাওঁ। নম্বৰটো 9 2 5 0 0 4 1 2। এতিয়া চোৱা 9 1 2 3 4 5 6 7, 7টা শূন্য বহিব। 4 5 6 7 যোগ 2। এতিয়া কোৱাচোন কেইটা বহিব 2ৰ পাছত? 1 2 3 4 5 6,
1 2 3 4 5 6 যোগ 5 এটা বহিব 1 2 3 4 5 2 3 4 5 এটা চাম কি চাম এই শূন্য দুটা আছে শূন্য দুটা আমি এৰি দিওঁ নকৰোঁ 4 পাতিম 4 1 2 দুটা শূন্য এতিয়া কিমান থাকিলে 1 1ৰ পাছত কি এঘৰ আছে 0 2 এই ধৰণে আমি অংকটো কি কৰিলোঁ বিস্তাৰ কৰিলোঁ যদি অংকটো ধৰিব পাৰিছা বুজিব পাৰিছা তেতিয়াহ'লে মই নথৈ আনন্দিত হ'ম আৰু তোমালোকে যদি অংকসমূহ বুজি পোৱা নাই কমেণ্ট কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে মোৰ এই ধৰণৰ ভিডিঅ'সমূহ তোমালোকে পাই থাকা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা লাইক এটা কৰিবা দেই ভাল পালে আজিলৈ হ'ব ধন্যবাদ